আপোনালোকে মোক সবেই কৈ আছিলে দাদা ইংলিছ বা ছাৰ আপুনি ইংলিছ ট্ৰপিকৰ ওপৰত এটা ভিডিঅ' আনিবলৈ গতিকে মই আপোনালোকৰ হেল্পফুল হোৱাকৈ এটা ইংলিছ ট্ৰপিকৰ ওপৰত ভিডিঅ' আনি দিছোঁ পৰীক্ষাত আহি থকা দেখে আপোনালোকৰ প্ৰিপজিশ্যন ইংলিছ গ্ৰামাৰ চাওক প্ৰিপজিশ্যনৰ ওপৰত কথা পাতিম আজি গতিকে আপোনালোকৰ ভিডিঅ'টো বহুত ভাল হ'ব ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ধুনীয়াকৈ চাই যাব ইয়াত প্ৰিপজিশ্যন আমাৰ প্ৰিপজিশ্যন এট ক'ত বহিব ইন ক'ত বহিব আৰু অন ক'ত বহিব আন্ডাৰ ক'ত হ'ব এনেকুৱা প্ৰিপজিশ্যনবিলাক আমি ইউজ কৰিম কেনেকৈ শিকিম এই ভিডিঅ'টো মই আপোনালোকক যিমান পাৰোঁ ইজি টিক্সত বুজাই দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ ধুনীয়াকৈ চাবলৈ চেষ্টা কৰক প্ৰিপজিশ্যনৰ প্ৰথম কুৱেশ্যনটো আছে দি বুক ইজ দি ট্ৰেবল মানে বুকখন ক'ৰ আছে ট্ৰেবুলৰ ওপৰত আছে গতিকে আমাৰ ইয়াত অন প্ৰিপজিশ্যন হ'বনে ইন প্ৰিপজিশ্যন হ'বনে এট প্ৰিপজিশ্যন হ'বনে বাই প্ৰিপজিশ্যন হ'ব যদি আমি সদায় অন বুলি ক'লে সদায় ওপৰত হ'ব ইন বুলি ক'লে সদায় ভিতৰত হ'ব আৰু এট প্ৰিপজিশ্যন বুলি ক'লে এট প্ৰিপজিশ্যন বা ওচৰতে বা কাষত থকা ইত্যাদি বুজোৱা বা বাই বুলি ক'লে কাষতে মানে একেবাৰে গুড বাই 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 মানে এইখিনি মই বস্তু আপোনালোকে বুজি পাবৰ কাৰণে লিখি দিছোঁ কিন্তু আপোনালোকৰ ইয়াত আপোনালোকে দি বুকছ ইন দি ট্ৰেবল মানে অন বহিবনে ইন বহিবনে এট বহিবনে বাই বহিব আপোনালোকে এতিয়া বহাব লাগে এইখিনি জনাৰ আগতে আপোনালোকে এটা বস্তু জানিব লাগিব তেতিয়া আপোনালোকৰ বহুত হেল্প হ'ব সেই বস্তুনো কি জানিব লাগিব আপোনালোকে চাই লওক আমি কুৱেশ্যনো আলোচনা কৰিম 8টা কুৱেশ্যন ৰাখিছোঁ তাৰপিছত আপোনালোকে প্ৰিপজিশ্যন জনাৰ আগত এই বস্তুখিনি জানিলে আপোনালোকৰ সম্পূৰ্ণকৈ প্ৰিপজিশ্যন বস্তুটো আপোনালোকে বুজি পাব আপোনালোকে দেখিছে প্ৰিপজিশ্যন ইংলিছত হ'ল প্ৰিপজিশ্যন অসমীয়াত হ'ল অব্যয় গতিকে যি শব্দৰ নাউনৰ বা প্ৰনাউনৰ আগত বহি বাক্য আন শব্দৰ লগত সিহঁতৰ সম্বন্ধ বা দেখুওৱা সেইবোৰ পদক প্ৰিপজিশ্যন বা অব্যয় বোলে প্ৰি মানে বা আগত প্ৰিপজিশ্যন মানে অৱস্থান গতিকে উদাহৰণস্বৰূপে অন মানে ওপৰত এতিয়া আপোনালোকে চাওক দি বুক ইজ অন দি ট্ৰেবল মানে কিতাপখন মেজৰ ওপৰত আছে কিতাপখন ক'ৰ আছে এখন ধৰক যেনে বেঞ্চ বা এখন ধৰক আপোনালোকে বেঞ্চখনৰ ওপৰত কৈছে কিতাপখন আছে তাত কি প্ৰিপজিশ্যন ইউজ হৈছে অন প্ৰিপজিশ্যন ওপৰত বুলি ক'লে অন হ'ব চাওক এইটো অন প্ৰিপজিশ্যন ইউজ হৈছে আপোনালোকে প্ৰথম এই বস্তুকেইটা বুজিলে সেই কুৱেশ্যনকেইটা কৰিব তাৰপিছত নেক্সট উদাহৰণস্বৰূপে লিখিছোঁ আণ্ডাৰ মানে কি তলত তেতিয়া চাওক দেয়াৰ ইজ এ ক্ৰেট আণ্ডাৰ দি ট্ৰেবল মানে মেকুৰীটো ক'ত আছে মেজৰ তলত আছে চাওক মেজখনৰ তলত এটা মেকুৰী আছে মানে মেজখনৰ তলত কৈছে আৰু ইয়াত কৈছে অন বুলি কওঁতে ওপৰত হৈছে আৰু আণ্ডাৰ বুলি কওঁতে তলত মানে এখন মেথছ নহয় জানো ইয়াৰ তলত কৈছে মানে তলৰ কথাটো কৈছে আপোনাক সেই বস্তুটো বুজাইছে তাৰপিছত উদাহৰণস্বৰূপে ইনটো লুকু ইজ ইন দি ৰুম মানে লুকুৱে কি হৈছে এটা কোঠাৰ ভিতৰত আছে লুকুৱে ক'ত আছে এটা কোঠাৰ ভিতৰত আছে মানে ৰুমৰ ভিতৰত আছে আকৌ চেমেই ৰাখিছোঁ চাওক দেয়াৰ প্লেয়াৰ্ছ আৰ ইন দি ফিল্ডছ মানে খেলুৱৈবিলাক ক'ত আছে খেলপথাৰৰ ভিতৰত আছে তাতো খেলপথাৰৰ ভিতৰত কি আছে ইন ব্যৱহাৰ আছে যেনে ইন শব্দটোৱে ভিতৰত বুজায় আপোনালোকে বুজি লওক ইন শব্দটোৱে কিহত বুজায় ভিতৰত বুজায় ইন শব্দটোৱে ভিতৰত আণ্ডাৰটোৱে তলত বুজায় আৰু অনটোৱে ওপৰত বুজায় এইখিনি বস্তু আপোনালোকৰ দৰকাৰ হ'ব তাৰপিছত নেক্সট আপোনালোকে চাওকচোন এখন এট প্ৰিপজিশ্যন ক'ত বহিব পাৰে আপোনালোকে চাই লওক স্পেচিফিকেশ্যনত এট প্ৰিপজিশ্যন বহিব আৰু এড্ৰেছত আপোনালোকৰ এট প্ৰিপজিশ্যন বহিব নামৰ আগতো এট প্ৰিপজিশ্যন লোকেশ্যনৰ আগতো এট প্ৰিপজিশ্যন টাইমৰ আগতে এট প্ৰিপজিশ্যন প্লেছৰ আগতে এট প্ৰিপজিশ্যন আৰু আপোনালোকৰ ডাইৰেকশ্যন হ'লেও এট প্ৰিপজিশ্যন এতিয়া আপোনালোকে গম পালে এট প্ৰিপজিশ্যন ক'ত বহিব অন প্ৰিপজিশ্যন ক'ত বহিব ইন প্ৰিপজিশ্যন ক'ত হ'ব এতিয়া চাওক অন বুলি ক'লে সৰু ঠাই মানে মিডিয়াম যিকোনো এটা সৰু ঠাই যেনেকৈ ফাৰ্ষ্ট ফ্ল'ৰ অন দি ফাৰ্ষ্ট ফ্ল'ৰ মানে সৰু এটা জেগা মানে ফ্ল'ৰ মানে এটা ৰুমৰ কথা কৈছে ফাৰ্ষ্ট ফ্ল'ৰ ষ্ট্ৰীট মানে ৰোডৰ কথা কৈছে ৰাস্তাৰ কথা কৈছে ষ্ট্ৰীট অন দি হাইৱে ৰোড মানে ষ্ট্ৰীটত কি বহিব অনেই বহিব অন প্ৰিপজিশ্যন বা ৰোডতো অনেই প্ৰিপজিশ্যন হ'ব এতিয়া আপোনালোকে নিশ্চয় গম পাইছে উদাহৰণ ইন ডাঙৰ ঠাই বুজাবলৈ হ'লে যেনেকৈ আপোনাৰ এৰিয়া যেনেকৈ ইন দিল্লী এইটো আপোনালোকৰ কি বহিছে ইন প্ৰিপজিশ্যন বহিছে আপোনালোকে চাই থাকক ডাঙৰ ঠাই চিটি যেনেকৈ চিটি ইন গুৱাহাটী বুজাবলৈ হ'লে কিবা ইনেই বহিব কাৰণ কেলৈ চিটি নহয় জানো কাউণ্টি বুজাবলৈ হ'লেও আপোনালোকৰ কাউণ্টি বুজাবলৈ ইন ছিংগাপুৰ কাউণ্টি বুজাবলৈ হ'লে আপোনালোকৰ ইন প্ৰিপজিশ্যন বা ষ্টেট বুজাবলৈ হ'লেও আপোনালোকৰ ইন প্ৰিপজিশ্যন কিন্তু যদি ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্ট বুজাবলৈ হ'লে আপোনালোকৰ তেতিয়া কি প্ৰিপজিশ্যন অন প্ৰিপজিশ্যন কাৰণ কেলৈ অনটো সৰু লখিমপুৰ ডিষ্ট্ৰিক্ট তেতিয়া কি হ'ব অন প্ৰিপজিশ্যন বা ষ্টেট বুলি পেলাই গুৱাহাটী বুলি ক'ব গ'লে ইন প্ৰিপজিশ্যন হ'ব এতিয়া আপোনালোকে নিশ্চয় গম পালে অন প্ৰিপজিশ্যন ক'ত বহিব ইন প্ৰিপজিশ্যন ক'ত হ'ব এট প্ৰিপজিশ্যন এতিয়া আমি MCQ মানে কুৱেশ্যনবিলাক আলোচনা কৰিম তেতিয়া আপোনালোকে সহজে মানে বুজি পাব বস্তুবিলাক ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাওক এতিয়া আমি কুৱেশ্যনকেইটালৈ আলোচনা কৰিম দি বুকছ ইন দি ট্ৰেবল মানে বুক কি বুলি কৈছে আপোনালোকক মই বুজাই গৈছিলোঁ বুকখন কি কৈছে টেবুলখনৰ ওপৰত আছে কিতাপখন বুলি কৈছে টেবুলৰ ওপৰত আছে কিতাপ ওপৰত বুজাব হ'লে কি অন প্ৰিপজিশ্যন হ'ব কিন্তু ইনটো কি হয় ইনটো ভিতৰত বুজাইছে আমাৰ টেবুলৰ ভিতৰত কিতাপখন আছে বুলি কোৱা নাই আৰু এট প্ৰিপজিশ্যন মানে টেবুলৰ কাষত বা ছাইডত বুজোৱা কথা কোৱা নাই আৰু বাই মানে কাষতে বুলি কৈছে আমাৰ বাই মানে কাষৰ কথাও কোৱা নাই আমাক কি কৈছে ইয়াত
কুৱেশ্যনটোৱে কৈছে দি বুকছ ইন দি টেবুল টেবুলৰ ওপৰত কি কৈছে কিতাপখন আছে তাত আমাৰ কি প্ৰিপজিশ্যন হ'ব অন প্ৰিপজিশ্যন গতিকে এইডোখৰত আমাৰ অন প্ৰিপজিশ্যন হ'ব এতিয়া ৰাইট এনচাৰ হ'ল আমাৰ অন প্ৰিপজিশ্যনটো হ'ব প্ৰথম কুৱেশ্যনটো অন হ'ব কথাটো আপোনালোকে বুজি পাইছেনে মই আপোনালোকক সেইটো কাৰণে আগৰ বস্তুখিনি বুজালোঁ এতিয়া আপোনালোকে সহজে বুজিব পাৰিব হি ছেকেণ্ড কুৱেশ্যন চাওঁ হি ইজ চিটিং হিয়াৰ বাৰ্ডাৰ বুলি কৈছে হিয়াৰ বাৰ্ডাৰ মানে চিটিং মানে বাৰ্ডাৰ ভায়েকৰ ওচৰত মানে কি বুলি কৈছে ভনীয়েকজনী বহি আছে বুলি কৈছে তেতিয়াহ'লে কাষত বহি আছে বুলি কৈছে ইয়াত চাওক বিটুইনটো কিয় নহয় বিটুইন হ'বলৈ হ'লে আমাৰ মাজত বিটুইনটো দুটা বস্তু বুজায় মানে মাজত থকা বস্তুটো এইটো এটা থাকিব লাগিব মানে এইটো যদি ভাইকটো যদি ইয়াত আছে বা ভনীয়েকজনী ভাইকটো যদি ইয়াত আছে বাইকজনী যদি ইয়াত আছে মাজত যিটো বস্তু থাকে তাত আমাৰ বিটুইন হ'ব ইয়াত মাজৰ কথাটো আমাক কোৱা নাই ইন বুলি ক'লে আমাৰ ভিতৰত হ'ব ভিতৰৰ কথাটো কোৱা আণ্ডাৰ বুলি ক'লে তলৰ কথাটো কোৱা নাই কি বুলি কৈছে হি ইজ চিটিং হিয়াৰ বাৰ্ডাৰ বুলি ক'বলৈ কৈছে মানে তাৰ কাষত কৈছে ভাইকজনী কাষত বহি আছে বুলি কৈছে হিয়াৰ বাৰ্ডাৰ ভাইকৰ কাষত কৈছে গতিকে আমাৰ বিচাইড হ'ব বিচাইডটো আমাৰ কাষৰ শব্দটো হ'ব ইয়াত আমাৰ অপশ্যনত বিচাইড 2 নম্বৰত আমাৰ উত্তৰটো হ'ব বিচাইড 3 নম্বৰ কুৱেশ্যনটো চাওক দি কেট ইজ দি সোফা মানে সোফা SOFA দেই আপোনালোকে ধৰিব নোৱাৰিব পাৰে সেইটো কাৰণে মই আকৌ লিখিছোঁ দি কেট ইজ দি সোফাখনৰ ওপৰত কি বুলি কৈছে মেকুৰীটো বহি আছে সোফাখনৰ ওপৰত বহি আছে গতিকে আণ্ডাৰ বুলি ক'লে তলতটোতো কেতিয়া সোফাখনৰ তলত মেকুৰীটো কেতিয়াও বহি নাথাকে ইন বুলি ক'লে ভিতৰত আমাৰ সোফাখনৰ ভিতৰত মেকুৰীটো থাকিব জানো নাথাকে বিটুইন বুলি ক'লে মাজতটো কেতিয়াও মেকুৰী নাথাকে ইয়াক কি বুলি কৈছে প্ৰশ্নটোৱে দি কেট ইজ দি সোফাখনৰ ওপৰত কি বুলি কৈছে সোফাখনৰ ওপৰত বহি আছে মেকুৰীটো গতিকে সোফাখনৰ ওপৰত যদি মেকুৰীটো যদি বহি আছে তেতিয়া আমাৰ কি হ'ব আমাৰ অন হ'ব গতিকে সোফাখনৰ ওপৰত মেকুৰীটো বহি আছে তেতিয়াহ'লে আমাৰ অন প্ৰিপজিশ্যনটো হ'ব মানে কি কৈছে ওপৰত কাৰণ কেলৈ মেকুৰীটো ওপৰত থকা কথাই কৈছে মানে সোফাখনৰ ওপৰত বহি আছে তেতিয়া আমাৰ ইয়াত প্ৰিপজিশ্যন অন প্ৰিপজিশ্যনটো শুদ্ধ হ'ব তাৰপিছত আমাৰ 4 নম্বৰ কুৱেশ্যনটো আছে আমাৰ তাৰপিছত কৈছে কি 4 নম্বৰ কুৱেশ্যন দি ক্ৰি আৰ দি ড্ৰবাৰ বুলি কৈছে ড্ৰবাৰ মানে ভিতৰত কৈছে ড্ৰবাৰ আৰু কৈছে ইন মানে ভিতৰত এট মানে ওচৰত বা কাষতে ইত্যাদি বুজোৱা কথা কৈছে অন মানে ওপৰত আপোনালোকক কৈছে অভাৰ ওপৰত বা ওপৰেদি মানে অভাৰ ছাইড হৈ যোৱা মানে জাহা তাহা মানে অভাৰ মানে কি হৈছে কৈছে ছাইড হৈ যোৱা ইয়াত কৈছে ড্ৰবাৰ মানে কি ভিতৰৰ কথা কৈছে আমাৰ মানে কি চাবিটো কি কৈছে চাবিটো ক'ত আছে ড্ৰৰ ভিতৰত আছে বুলি কৈছে তেতিয়াহ'লে আমাৰ ভিতৰত বুলি ক'লে ইন প্ৰিপজিশ্যন ইয়াত হ'ব আমাৰ ইন প্ৰিপজিশ্যনটো আহিব গতিকে কুৱেশ্যন নম্বৰ এটো শুদ্ধ ড্ৰবাৰ মানে চাবিটো কি বুলি কৈছে ভিতৰত আছে বুলি কৈছে কি বুলি কৈছে দি ক্ৰি আৰ ইন দি ড্ৰবাৰ মানে এতিয়া আপোনালোকে বুজি পালে ইনটো ইয়াত আহি যাব মানে ড্ৰবাৰ ভিতৰত চাবিটো আছে ভিতৰত থাকিলে মানে আপোনালোকক কৈছিলোঁ ইন প্ৰিপজিশ্যনটো বহিব 5 নম্বৰ কুৱেশ্যনটো দি বল ৰুল দি হিলছ মানে কি কৈছে বলটো কি কৈছে ৰুল মানে চলি আহি আছে অকল হিলছ মানে পাহাৰৰ ওপৰৰ পৰা কৈছে পাহাৰৰ ওপৰৰ পৰা এইটো চাওক এই পাহাৰৰ ওপৰৰ পৰা মানে বলটো চলি আহিছে হিলছলে চলি গৈছে দি বল ইজ ৰুল দি হিলছ মানে হিলছলে কৈ গৈছে হিলছলে চলি গৈছে মানে পাহাৰৰ ওপৰলৈ চলি গৈছে মানে হিলছ এৰিয়ালৈ চলি গৈছে ইয়াত কৈছে আপ মানে হ'ল ওখ বা ওপৰেদি ডাউন মানে হ'ল তলত বিটুইন মানে হ'ল আপোনালোকৰ মাজত বা ভিতৰত মই বুজোৱা গৈছে নেক্সট মানে ইটোৰ পিছত ইয়াত কি বুলি কৈছে দি বল ৰুল দি হিলছ মানে হিলছলৈ বলটো বাগৰি গৈছে যদি বাগৰি যায় কি হ'ব তললৈ যদি বলটো গৈ আছে আমাৰ কি হ'ব ডাউন গতিকে ডাউন হ'ব বি নম্বৰ অপশ্যনটো ইয়াত হ'ব আমাৰ DOWN ডাউন গতিকে ডাউন শব্দটো আমাৰ শুদ্ধ হ'ব বি নম্বৰটো কাৰণ কেলৈ তললৈ বস্তুটো বাগৰি আছে ইয়াত কৈছে ডাউনলৈ অহা কথা কৈছে 5 নম্বৰটো আমাৰ বি নম্বৰটো শুদ্ধ হ'ব আপোনালোকে বস্তুবিলাক বুজি পাইছেনে ভালকৈ কমেণ্ট কৰি জনাব তেতিয়াহে মই গম পাম যে আপোনালোকে ভালকৈ বুজি পাইছে 6 নম্বৰ কুৱেশ্যনটো চাওক দি বাৰ্ড আৰ ফ্লাইং দি ক্লাউড মানে কি বুলি কৈছে চৰাইবিলাক উৰি আছে ক'ত বাদল মানে ডাৱাৰৰ ওপৰত কৈছে চৰাইবিলাক উৰি আছে এটা জেগাত উৰি থকা কথা কোৱা নাই মানে ইফালেও গৈছে সিফালেও গৈছে জাহা তাহাকৈ চৰাইবিলাক উৰি আছে বাদলৰ ওপৰত কিন্তু যদি এক জেগাত হ'লহেঁতেন তেতিয়া বেলেগ হ'লহেঁতেন কিন্তু এক জেগাত বুলি কোৱা নাই এতিয়া য'ত ত'ত উৰি থকা কথা কৈছে গতিকে আণ্ডাৰ হ'লে তলত হ'ব বিল' যদি হয় তলৰ যিকোনো বস্তুৰ নাম বুজাবলৈ হ'লে বিল' হয় তাৰপিছতো চাওক থ্ৰ'টোৱে কৈছে ইমূৰৰ পৰা সিমূৰলৈ মানে থ্ৰ'টো হ'ল ইমূৰৰ পৰা সিমূৰলৈ আৰু অভাৰটোৱে কৈছে ওপৰেদি বা ওপৰাপৰি মই যে কৈছিলোঁ অভাৰ মানে জাহা তাহা য'ত ত'ত বুলি যে কৈছিলোঁ য'তে ত'তে আছে এটা জেগাত এটি গতিকতে ৰখি থকা নাই গতিকে ইয়াত কি হ'ব কি বুলি কৈছে দি বাৰ্ড আৰ ফ্লাইং দি ক্লাউড মানে বাদলৰ ওপৰত মানে চৰাইখিনি য'ত ত'ত উৰি আছে তেতিয়াহ'লে আমাৰ কি হ'ব য'ত ত'ত থাকিলে অভাৰত হ'ব অভাৰ মানে অভাৰ ফ্ল' হৈ গ'ল বুলি যে কয় কেতিয়াবা এই বেছিকৈ ভাত খালিলোঁ যে অভাৰ ফ্ল' হৈ গ'ল তেনেকুৱা কথা মানে তো অভাৰ বস্তুটো হ'ব গতিকে আমাৰ ডি প্ৰিপজিশ্যনটো ইয়াত শুদ্ধ হ'ব গতিকে ডি ইয়াত আমাৰ কি বহিব অভাৰটো বহিব এইটো জেগাত আমাৰ এইডোখৰত বহিব আমাৰ খালী ঠাইত
ই আর অভাৰ অভাৰ প্ৰিপজিশ্যনটো আমাৰ 6 নম্বৰত বহিব নেক্সটটো আছে 7 নম্বৰ কুৱেশ্যনটো চাওক দি ৰেষ্টুৰেণ্ট ইন দি ষ্ট্ৰীট মানে ৰেষ্টুৰেণ্টখনৰ কথা কৈছে ষ্ট্ৰীট মানে ৰাস্তাৰ সাইডত আছে কিন্তু এতিয়া আমাৰ ৰাস্তাৰ মাজতো নাই ৰাস্তাৰ মাজত যদি ষ্ট্ৰীট ৰাস্তাৰ মাজত থকা হলে আমাৰ কি বহিলেহেঁতেন তেতিয়াহ'লে এট প্ৰিপজিশ্যনটো বহিলেহেঁতেন ৰাস্তাৰ মাজত কি আপোনাৰ কি বুলি কৈছিলোঁ ঠাই নাম বুজাবলৈ হ'লে আমাৰ এট প্ৰিপজিশ্যন হয় কিন্তু এট প্ৰিপজিশ্যনটো কিয় নহ'ব ইয়াত কি বুলি কৈছে দি ৰেষ্টুৰেণ্ট ইজ দি ষ্ট্ৰীট বুলি কৈছে ৰোড এট আপোনালোক কৈছোঁ নাম বুজোৱা হ'বলৈ বা ৰোড বুজোৱা হ'বলৈ হ'লে কি ব্যৱহাৰ হয় এট প্ৰিপজিশ্যনটো ব্যৱহাৰ হয় মই আগত উদাহৰণ দি কৈছোঁ কিন্তু ইয়াত আপোনালোকৰ এট প্ৰিপজিশ্যন এইটো কাৰণেই নহয় কি কাৰণে নহয় আপোনালোকৰ কৈছে ৰাস্তাটো ইপাৰে আছে কৈছে ৰেষ্টুৰেণ্টখন ৰাস্তাটো মাজত ৰেষ্টুৰেণ্ট থাকিব জানো কেতিয়াও নাথাকে ৰাস্তাটো ইপাৰে যদি ৰেষ্টুৰেণ্টখন থাকে তেতিয়াহ'লে চাওক ইন হ'লে ভিতৰত হ'ব অন হ'লে ওপৰত হ'ব আপোনালোকৰ বুজোৱা হৈছে এট হ'লে ঠাইৰ নাম বুজাবলৈ হয় বা এক্ৰছ হ'লে ইপাৰ বা সিপাৰ এতিয়া আমাৰ কিটো হ'ব ডি কুৱেশ্যনটো ক্ৰছটো শুদ্ধ হ'ব কাৰণ কেলৈ ইপাৰে বা সিপাৰে আমাৰ ইপাৰৰ কথাহে কৈছে চাওক দি ৰেষ্টুৰেণ্ট ইজ দি ষ্ট্ৰীট মানে ক্ৰছ গতিকে ইপাৰে বা সিপাৰে আমাৰ ৰাস্তাটো সিপাৰে আমাৰ ৰেষ্টুৰেণ্টখন আছে গতিকে ডিটো হ'ব আমাৰ ইয়াত হ'ব শুদ্ধটো কি হ'ব ক্ৰছ গতিকে ACROSS ক্ৰছ ইয়াত কি আমি পালোঁ প্ৰিপজিশ্যন ক্ৰছটো শুদ্ধ হ'ব তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো দি পিকচাৰ ইন হেংগিং দি ৱাল দি কৈছে দি পিকচাৰ ইজ হেংগিং এইটো হেংগিং দে HANGING হেংগিং আপোনালোকে ধৰিব নোৱাৰিব পাৰে মই বুজাই দিছোঁ দি পিকচাৰ ইজ হেংগিং দি দেৱালৰ ওপৰত কি বুলি কৈছে পিকচাৰ মানে ছবি এখন দেৱালৰ ওপৰত আঁৰি থৈ দিয়া আছে ছবিখন কি বুলি কৈছে দেৱালৰ ওপৰত আঁৰি থৈ দিয়া আছে বুলি কৈছে ইন বুলি ক'লে ভিতৰত হ'ব অন বুলি ক'লে কি বুলি কৈছিলোঁ ওপৰত হ'ব এবভ বুলি ক'লে ওপৰত হ'ব বা বিল' বুলি ক'লে তলৰ যিকোনো তলৰ বস্তু নাম এতিয়া কি বুলি কৈছিলোঁ মই দি পিকচাৰ ইজ হেংগিং দি ৱাল মানে হেংগিং মানে পিকচাৰ মানে ছবি এখন ৱালৰ ওপৰত ওলমি আছে বুলি ক'লে ওপৰত বুলি ক'বলৈ হ'লে কি বহিব অন প্ৰিপজিশ্যন বহিব আৰু অভাৰ বুলি কোৱা নাই অভাৰ বুলি ক'লে মানে য'ত ত'ত জাহা তাহা বুলি কৈছে কিন্তু ইয়াত এটা নিৰ্দিষ্ট জেগা কৈছে সেইটো কাৰণে অন প্ৰিপজিশ্যনটো হ'ব আপোনালোকে মোক ক'ব পাৰে এবভটো কিয় নহ'লে মই আপোনালোকক কৈছিলোঁ যে এবভ বুলি ক'বলৈ য'তে ত'তে আমাৰ য'তে ত'তে ছবিখন নাই য'তে ত'তে যদি ছবিখন থাকিলেহেঁতেন তেতিয়া আমাৰ এবভটো হ'লেহেঁতেন এই প্ৰশ্নটোত আমাক কি বুলি কৈছে এটা জেগাতে আছে কিন্তু সেই জেগাটোত আছে হেংগিং মানে দেৱালত ওলমি আছে গতিকে ইয়াত আমাৰ কি বহিব অন প্ৰিপজিশ্যনটো হ'ব 8 নম্বৰটো আমাৰ ইয়াত কি বহিব অন প্ৰিপজিশ্যন এতিয়া আপোনালোকে নিশ্চয় বুজি পালে ওপৰত বহিবলৈ কি হয় মই ধুনীয়াকৈ বস্তুটো উদাহৰণ দি বুজাই দিলোঁ মই আপোনালোকক ইংলিছ গ্ৰামাৰৰ ওপৰত আজি প্ৰিপজিশ্যনৰ ওপৰত কুৱেশ্যনখিনি দিলোঁ আপোনালোকে বুজি পালে নে নাই ক'ব কমেণ্ট কৰি জনাব মই যিমান পাৰিছোঁ মই আপোনালোকক সহজ টিপছত বুজাই দিবলৈ চেষ্টা কৰিছোঁ মই নিশ্চয় ভাবিছোঁ আপোনালোকে বুজি পাইছে বুজি পালে নে নাই আপোনালোকে কমেণ্ট কৰি জনাব তেতিয়া মোৰ এনেধৰণে ভিডিঅ' বনাবলৈ বেছিকৈ মন যায় যদি বুজি পাইছোঁ বুলি জনাব যদি বুজি নাইপাওঁ বুলি জনাব আৰু নেক্সট টপিক কিহৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব মই ভাবিছোঁ আপোনালোকে প্ৰিপজিশ্যনৰ চেপ্টাৰটো নিশ্চয় বুজি পাইছে মই বহুত ইজি টিপছত বুজোৱা গৈছে গতিকে যদি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক মই বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ নেক্সট টপিক ইংলিছৰ ওপৰত দিম নে মেথছৰ ওপৰত দিম আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে মোক ইংলিছৰ টপিকৰ ওপৰত ভিডিঅ' লাগে বুলি কোৱাৰ কাৰণে মই বহুত বেছিকৈ ইজি টিপছত আপোনালোকৰ ভিডিঅ'টো বনাই দিবলৈ চেষ্টা কৰিলোঁ গতিকে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নেক্সট ভিডিঅ' ইংলিছৰ টপিকৰ ওপৰত লাগে আপোনালোকে মোক আকৌ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো চাই যদি আপোনালোকৰ যদি সঁচাকৈ ভাল লাগিল বা হেল্প হৈছে বুলি ভাবিছে আপোনালোকে ছবি এটা কমেণ্ট কৰি যাব